কি মজা লাগিছে বৰফৰ ওপৰত শুই একদম চেঁচা পৰি গৈছে আৰু দেহা মন শীতল হৈ গৈছে। গৰম দিন যেন অনুভৱেই হোৱা নাই। সিহঁতক মাতিছোঁ নাহে আকৌ বেমাৰ হ'ব বুলি। মাকে চুনুকান মুনুকানকো দিয়া নাই আহিবলৈ। সিহঁতক হেনো এচি লাগে। হেৰ এচি বোলো কেলৈ লাগে? এচি লগালে বেছিহে গৰমহে হ'ব বোলো। বাহিৰত থাকিব নোৱাৰা হবি। এচিটো মূৰৰ ওপৰত লৈ ঘূৰিব পাৰি নেকি? এতিয়া মই বৰফৰ ওপৰত মজাকৈ শুই আছোঁ, কেনে মজা লাগিছে। মায়া মায়া মাথো মায়া তুমি জানো সঁচানে। হা ময়ো বৰফত শুবলৈ আহিছোঁ। তই মাৰে গালি পাৰিব যা মোকে গালি পাৰিব। একো নহয়, মায়ে চুনুকন বাই শুলে মই মনে মনে উঠি আহিছোঁ। শুবি আৰু মাৰ টিকাটো একদম চেঁচা পৰি গৈছে। এই দাদা তুমি এচি এটা কিনি কিনাকেনে এনেকৈ বৰফ আনি থকাতকৈ বৰফ দেখোন গলিয়ে যাব অকণমান পিছত। ঐ পটককৈ নগ'লেও এই গিচতা বৰফ ৰাতিপুৱালৈকে থাকিব। হ'লেও আকৌ বেছিকৈ বিষাই গৈছেগৈ নহয় ঠাণ্ডাতে। টিকাটো বিষাই গৈছেগৈ মোৰ। অলৰেডি শুই থাক, অভ্যাস হৈ যাব। তুমি এচি এটাকে লগাই নিদিয়া কিয়নো ঘৰত? বেছি দাম নলয় নহয়, 35,000 মান ল'ব। সৰু এটা লগালে হ'ব। আমাৰ সৰু ৰুমটোতে লগাবা, আমি চব শুই থাকিম আৰু যেনে তেনে পাতি চাতি পাৰি। 35,000 টকা এতিয়া মই ক'ত পাওঁ? লোন ল'বগৈ লাগিব এচি লগাবলৈ।